এভিকশনৰ ক্ষেত্ৰত দানৱতাৰ কথা আছে আমিতো কৈছো এবাৰ কয় দানৱ এবাৰ কয় বলিয়া কুকুৰ আমিতো কোৱা নাই মই এইবিলাক কথা নকওঁ তেওঁলোকে মই কৈছো যে কংগ্ৰেছ শাসনত আহিলে যিখিনি মানুহৰ ঘৰ ভাঙিছে প্ৰপাৰ কম্পেনচেশ্যন দিয়া হ'ব বিশ্ব শৰ্মাক কিয় এনেকৈ ভাঙাৰ কাৰণে আপুনি দুখীয়া মানুহখিনি কিয় ভাঙিছে কিয় নাই তেওঁলোকক ক'বলৈ সাহস মোৰ কথা কৈ থাকে কংগ্ৰেছৰ কথা কৈ থাকে এতিয়া কংগ্ৰেছ শাসনত নাই নহয় তেওঁলোকে মই কৈছো যে কংগ্ৰেছ শাসনত আহিলে যিখিনি মানুহৰ ঘৰ ভাঙিছে প্ৰপাৰ কম্পেনচেশ্যন দিয়া হ'ব প্ৰপাৰ কম্পেনচেশ্যন দিয়া হ'ব ক্ষতিগ্ৰস্তসকলক ঘৰ দিয়া হ'ব আমাৰ চৰকাৰ আহিলে সকলো শ্ৰেণী অকল ইয়াতে নহয় লখিমপুৰ ইয়াতে নহয় আমি ডিমা হাছাও আমি ইয়াতে নহয় কাৰ্বি আংলং আমি কোনো মানুহক আমি এভিকশ্যন কৰি আদানীক মাতি নিদিওঁ এইটো আমাৰ স্পষ্ট আদানীক আমি না আমি ডিমা হাছাওত মাতি দিম না আমি কাৰ্বি আংলঙত মাতি দিম না আমি গুৱাহাটীত মাতি দিম কোনো আদানী ইয়াত প্ৰৱেশ নিষেধ কৰিব কি হৈছে আজি চৰকাৰখন নিয়ম নীতি নামানি ঘৰটো ভাঙি কালি আকৌ কৈছে যে এভিকশ্যনৰ ক্ষেত্ৰত কোনো মানৱতাৰ কথা নাই এভিকশ্যনৰ ক্ষেত্ৰত দানৱতাৰ কথা আছে আমিতো কৈছো এবাৰ কয় দানৱ এবাৰ কয় বলিয়া কুকুৰ আমিতো কোৱা নাই মই এইবিলাক কথা নকওঁ মই বলিয়া যে আমাৰ চৰকাৰ যদি আহে তেতিয়াহ'লে আমি আপোনালোকক কোনো ধৰণৰ অসুবিধা নকৰোঁ আহিছিলে এইটো চৰকাৰ 240টাহে 273 পালেতো চৰকাৰে হৈ গ'ল তেওঁলোকেতো 400 পাম বুলি কয় কোনোমতে 240টা পালে মাইনৰিটি গভৰ্ণমেণ্ট লোকৰ পুকুচাটুটিয়ে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ পুকুচাটুটিয়ে কেন্দ্ৰত চৰকাৰ কৰিছে ইয়াতোতো তেনেকৈ এজিপি আৰু ইউপিপিএলৰ পুকুচাটুটিহে চৰকাৰ কৰিছে ক'ত তেওঁলোকৰ নিজৰ সকলে চৰকাৰ কৰিছে এইবাৰতো তাকো মোলামৰি এইটো যে অস্থিৰ অৱস্থাটো হৈছে সেই কথাটো হ'ল যে চৌদিশে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ সকলোতকৈ সক্ৰিয় ব্যক্তি আৰু সেইকাৰণে তেওঁৰ কথা বতৰা এনেধৰণৰ কথা বতৰা হৈ গৈছে যে আজি আপোনাৰ সাধাৰণ মানুহে এনেকুৱা মুখ্যমন্ত্ৰী দেখাই নাই মুখ্যমন্ত্ৰীৰ যিদৰে কথা বতৰা ভাষা ব্যৱহাৰ কৰিছে এই কথা বতৰাবিলাকত সচেতন ৰাইজটো আছে বিজেপিৰ যিসকল লোক অৰিজিনেল বিজেপি সেই লোকসকলো আজি এই কথাবিলাকৰ দুষ্ট বিভিন্ন ক্ষেত্ৰত আমাক কৈছে যে আমিও অস্বস্তি পাইছোঁ গতিকে এইকেইটা দিন আমি তেওঁলোকৰ লগত থাকোঁ নে নাথাকোঁ আগন্তুক দিনত আমি বিজেপিয়ে কৰিম আমি কংগ্ৰেছ কেতিয়াও নকৰোঁ কিন্তু তেওঁৰ লগত থাকোঁ নে নাথাকোঁ সেইটো আমি অকণমান সিদ্ধান্ত ল'ব যিসকলৰ আপোনাৰ এভিকশ্যন হৈছে সেইসকলক প্ৰপাৰ ক্ষতিপূৰণ প্ৰপাৰ কম্পেনচেশ্যন বিধি নিয়ম মতে আমি এই লোকসকলক আমি দিম চৰকাৰে আমি দিম তেওঁলোকক আমি ঘৰ বনাই দিম তেওঁলোকক পাৰিলে আমি সেই মাটিতে ঘূৰাই দিম আদানীক আমি লাগিলে তাৰ পৰা উচ্ছেদ কৰিম যদি আদানীক তাত বহুৱাই আৰু নবহোৱাৰ কাৰণে আমি যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আমি ল'ম আমি সকলোৱে মিলিজুলি ৰাজ্যখনৰ সামগ্ৰিক উন্নতি যিবিলাক মূল সমস্যা চাকৰি বাকৰি সমস্যা কালি মই ডিমা হাছাওত গৈছোঁ হাহাকাৰ পৰিস্থিতি তাত চিএমজনে মানুহক ভাবুকি দিছে আৰু তাৰ মানুহবিলাক কৈছে যে আমাৰ ইয়াৰ ছোৱালীবিলাক এতিয়া বাহিৰলৈ গৈছে কাম কৰিবৰ কাৰণে ইয়াত অৱস্থা বেয়া হৈছে উশাহ ল'ব নোৱাৰে এটা অৱস্থা কাৰ্বি আংলঙত গৈছোঁ তাত কৈছে যে আমাৰ মাটিৰ সমস্যা বিভিন্নজনৰ লগত আমাৰ চাকৰি বাকৰি নাই আজি চাকৰি বাকৰি তেওঁলোকে দিম বুলি এই বিজেপি চৰকাৰ আনিছিল আজি বিজেপি চৰকাৰ আজি কিমান চাকৰি দিলে কাৰ্বি আংলঙত কিমান ডিমা হাছাওত দিলে কিমান বিভিন্নজনক দিলে তাৰ হিচাপ দিয়ক সেইবিলাকে তেওঁ কৈছিলে যে 25টাকৈ বছৰিকত চাকৰি দিম আজি 2,50,00,000 লাখ হয় যদি 25টাকৈ দিয়ে 10 বছৰত তাৰ হিচাপ দিয়ক সেইবিলাক হিচাপ কৰিলে এইবিলাক বাৰেমান কৰা কথা কয় তেওঁলোকে কৈছিল 15 লাখ টকাকৈ কংগ্ৰেছে দুৰ্নীতি কৰা পইচাবিলাক আনি পেলাই প্ৰত্যেকৰে একাউণ্টত সোমাই দিম তেওঁহে নাচি নাচি কৈছিল প্ৰত্যেকগৰাকী মহিলাক আমি লাখপতি বনাম গতিকে মই আপোনালোকক কৈছোঁ যে প্ৰপাৰ কম্পেনচেশ্যন যিসকল লোক অবৈধভাৱে তেওঁলোকে খেলিছে বেন আপোনাৰ কাগজ পাতি থকাৰ পিছতো ইমান দিন থকাৰ পিছতো তেওঁলোকক এনেধৰণৰ ব্যৱস্থা
যিকোনো জাতি ধৰ্ম বান্ধৱৰ কাৰণে হওক, আজি কঠীয়াৰ কাৰণে হওক, আমাৰ অন্য ক্ষেত্ৰতে হওক, সেইখিনি যাৰ যি এই কঠীয়া আপুনি সেইখিনিয়ে মাটি বিচাৰি পালে লখিমপুৰত। সেইখিনি মাটি দৰকাৰ হ'লে আমি সেইসকলক দিলোহেঁতেন যদি কঠীয়াৰ কাৰণে মাটি নাই। সেইখিনি মাটি দিয়াত কি অসুবিধাটো আছে এভিকশ্যন কৰাৰ কাৰণে? আমি সকলোকে প্ৰপাৰ কম্পেনচেশ্যন দিম আৰু সকলোকে আপোনাৰ জীৱন নিৰাপত্তা আৰু আমি অন্ন বস্ত্ৰ বাসস্থানৰ আমি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। নিশ্চয়কৈ যিসকলৰ প্ৰকৃত ভূমিপট্টা পাবলগীয়া দি হওক, আমি ভাগ ভাগ নকৰি সকলোকে, আমিতো এতিয়াতো আপুনি দেখিছিলে নাই টি গাৰ্ডেনৰ মানুহখিনিক মই দেখুৱাম, হাহাকাৰ লাগিছে। টি গাৰ্ডেনৰ মানুহখিনিক পট্টা দিবৰ কাৰণে পট্টাৰ কথা কৈ আছে। পট্টা আছে, যিসকলৰ পট্টা পাবলগীয়া বৌদ্ধ মানুহ আছে সেইসকলে পট্টা পাব লাগিব। সেইটো কোনো আপোনাৰ দিব নাই। কি অসুবিধা আছে? কোনে কৈছে? তেওঁৰ কথা কি উত্তৰ দিব? তেওঁৰ কথা বিধানসভাত CM কৈছে। মই বিধানসভাৰ ভিতৰত আপুনি বেছি উৎপাত নকৰিব, আপোনাক মইহে বিধায়ক হিচাপে ৰাখি আছো। মই আজিয়ে যদি অধ্যক্ষক কৈলো কালিয়ে তেখেতক আঁতৰাই দিব। তাৰমানে এইখিনি কথা তেওঁৰ নহয়। আপুনি যাৰ নাম কৈছে তেওঁৰ নহয়, মই তেওঁৰ নাম জনাওঁ। এইখিনি হিমন্ত বিশ্ব বিধানসভাত অন ৰেকৰ্ড, মইতো ৰেকৰ্ড কৈ আছো। এই লোকসকলে কৈছে, তেওঁ ইমান দিন কৈ, এতিয়া মই ভাঙিছো নেকি? মোক সমালোচনা ইমান দিন কৈ থকাৰ পিছত আপুনি কোৱা সেই মানুহসকলে কৰে। আপুনি ৰেকৰ্ডত মই কৈ আছো যে এইখিনি কথা তেওঁৰ নহয়, এইখিনি কথা হিমন্ত বিশ্ব ডাঙৰীয়াৰ, আৰু এইখিনি কথা ৰাইজে বুজি পাইছে। আৰু সেইকাৰণেতো আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰত এইটো উত্তৰ পাই আছে। 2026 অকণমান অপেক্ষা কৰক। সাংবাদিকসকলকো কেনেকৈ কৰিছে দেখিছে নে নাই? মই সাংবাদিকসকলকো আহ্বান জনাম যে সকলো একগোট হওক। আপোনালোকে যদি কাৰোবাক কৰিলে কোনোবা গোষ্ঠী বুলি ভাবি যদি নিৰাপদ আছে বুলি ভাবে, কোনো নিৰাপদ নহয়। আজি যদি আপোনালোকৰ এজনক যদি উচ্চাৰ হোৱাৰ কাৰণে সকলোকে যদি একগোট হলহেঁতেন, তেতিয়া আজি আকৌ এটা চেনেলৰ ল'ৰা কেনেকে দৌৰাই দৌৰাই আপোনাৰ অশান্তি নকৰিলে। সেই আপোনালোককো আপোনাৰ অশান্তি, তেওঁ কাকো অশান্তি এটা নিদিয়ে, কাৰণ তেওঁ এতিয়া অস্থিৰ হৈ গৈছে। ৰিপৰ্ট পাইছে যে কোনো ৰকমেই 2026 চনত